Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই লৈ আহিছো ক্লাছ 10 ৰ আজি হৈ যোৱা অৰ্থাৎ 21 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা ম্যাথছৰ কোৱেশ্চন পেপাৰ। সো আই হোপ তোমালোকে এক্সামটো ভালে দিছা। সো বলাচোন আমি এমসিকিউ কোৱেশ্চনবোৰৰ এনসাৰ কেটা কৰি চাও। গতিকে মোৰ হাতত আছে আজি হৈ যোৱা অৰ্থাৎ 21 ফেব্ৰুৱাৰী তাৰিখে হৈ যোৱা ম্যাথমেটিক্সৰ সেট এ কোৱেশ্চন পেপাৰ। সো কাইন্ডলি তোমালোকে নিজৰ সেটৰ সৈতে এনসাৰ কেটা মেচ কৰি যাবা। So our question manot ase if p is proportional n when p equals 6 then q equal 30. Now if p equal 2 then what is the value of q? গতিকে এই কোৱেশ্চনটো আমি কেনে কৰিব লাগিব। সো আই থিংক সকলোৱে অপচন সি টিক কৰিছে, গতিকে এইটো শুদ্ধ উত্তৰ হয়। সো তোমালোকে এইটো কেনেকৈ পালা মই অলপ দেখাই দিছোঁ। সো যেহেতু আমাক দিয়া আছে যে p is proportional to q, মনত ৰাখিবা দ্যাট মিন্স q ইকুৱেল টু আমি এটা কনষ্টেণ্ট ধ্ৰুৱক ধৰিছোঁ, সেইটো হ'ল কে পি, মনত ৰাখিবা। সো যেহেতু আমাক দিয়া আছে কিউৰ মান 30 হয় নহয়, 30 ইকুৱেল টু কে ইনটু পি আমাৰ কিমান আছে 6 আছে, গতিকে 30 ইজ ইকুৱেল টু 6k। গতিকে আমি কে এর মান কিমান পাম, কে এর মান আমি পাম 5, আমি হৰণ কৰিলে পাম 5। এতিয়া আমাৰ কথাটো হ'ল আমি কে এর মান পালোঁ 5 অৰ্থাৎ ধ্ৰুৱকৰ মান পালোঁ আমি 5। এতিয়া আমি কি কৰিম, যেহেতু আমাক দিয়া আছে যে পি ইকুৱেল কিমান 2 হয় নহয়, আৰু আমি জানো যে কিউ ইকুৱেল কিমান হয় কে পি হয়, গতিকে এতিয়া আমি এই কে জায়গাত কে এর মান বহাই দিওঁ। দ্যাট মিন্স 5 ইনটু পি কিমান আছে আমাৰ পি আছে 2, দ্যাট মিন্স আমাৰ এনসাৰ হ'ব 10, মনত ৰাখিবা। সো সেইভাবে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি। তারপর কোয়েশ্চন নম্বর 2 আছে উইচ অফ দ্য ফলোইং ইজ এ পারফেক্ট কিউব, অর্থাৎ তলৰ কোনটো পূৰ্ণ ঘন হয়। সো এইটো আমি মানে কি কৰিব লাগিব, যেতিয়া আমি তিনিটা নাম্বাৰ মাল্টিপ্লাই কৰোঁ আমি সেই নাম্বাৰটো পাব লাগিব। যেনেকৈ ধৰা 8 আছে, সো 8 আমি কেনেকৈ লিখোঁ 2 ইনটু 2 ইনটু 2, অৰ্থাৎ 2 দুগুণ 4 4 দুগুণ 8, দ্যাট মিন্স আমি 2 কিউব লিখোঁ। গতিকে আমি এনেদৰে এই তলৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো আমাৰ পূৰ্ণ ঘন হ'ব বুলি কৈছে। সো এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, দ্যাট মিন্স 343, কাৰণ যেনেকৈ আমি 8 লিখিছিলোঁ তেনেকৈ আমি 7 ইনটু 7 কৰিলে আমি পাম 343, মনত ৰাখিবা। দ্যাট মিন্স আমি ইয়াক ক'ব পাৰোঁ 7 কিউব, গতিকে এই কোৱেশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি, মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। ইয়াত দিয়া আছে যে উইচ অফ দ্য ফলোইং ইজ এ স্কুৱেৰ অফ এন অড নেচাৰেল নাম্বাৰ, মানে অড মানে কি হয় অযুগ্ম সংখ্যা, মনত ৰাখিবা। সো তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। এতিয়া আমি সকলোৱে জানো এইকেইটা ইজি কুৱেশ্যন হয়। সো 169 ইয়াৰ কাৰেক্ট এনসাৰ হ'ব, কাৰণ যদি আমি 13ৰ স্কুৱেৰ কৰোঁ আমি কিমান পাম 169, মনত ৰাখিবা। সো দ্যাট মিন্স এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি। So question number 4 আছে which of the following rational number have terminating decimal, অর্থাৎ তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে। সো ইয়াত 4টা অপশ্যন দিয়া আছে তোমালোকৰ। সো এই কুৱেশ্যন তোমালোকে কেনেকৈ কৰিবা, এই কুৱেশ্যনৰ কাৰণে তোমালোকে এটা ট্ৰিক্স লগাবা, সেইটো হ'ল তোমালোকৰ যি নিউমেৰেটৰ আছে সব সেম আছে হয় নহয়, গতিকে আমি এই কুৱেশ্যনৰ ক্ষেত্ৰত ডিনোমিনেটৰ চাম। গতিকে আমি এইটো কেনেকৈ লিখিব পাৰোঁ 2 কিউব লিখিব পাৰোঁ হয় নহয়, তেনেদৰে 125 আমি কেনেকৈ লিখিম 5 কিউব, মানে ওপৰত তোমালোকৰ 17 আছে সেইটো মই লিখা নাই, 2 কিউব 5 স্কুৱেৰ, গতিকে এইটো অলৰেডি মানে পাৱাৰত আছে হয় নহয়, মানে এক্সপনেণ্টত আছে। তাৰপাছত 4 নম্বৰ অপশ্যন তোমালোকে চোৱা, ইয়াত তোমালোকৰ যি ডিনোমিনেটৰ আছে সেইটো পাৱাৰত নাই, গতিকে আমি গম পালোঁ যে ইয়াৰ পৰা কোনকেইটা মানে পৰিসমাপ্তি দশমিক বিস্তৃতি হ'ব বুলি কৈছে। দ্যাট মিন্স আমাৰ 1 2 আৰু 3 হ'ব। সো বলা আমি চাওঁ অপশ্যনত 1 2 3 আছে নাই। সো আমাৰ অপশ্যন এত আছে 1 2 3, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন এ, মনত ৰাখিবা। তাৰপাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5 লৈ।
ইয়াত দিয়া আছে যে ফৰ এনি প্ৰাইমছ পি এণ্ড কিউ পি স্কুৱেৰ এণ্ড কিউ স্কুৱেৰ আৰ ডেছ। চ' এই কুৱেশ্যনৰ বাবে বিভিন্ন ষ্টুডেণ্টবোৰে মোক কমেণ্ট কৰিছিলে, মানে ইউটিউবতো এতিয়া দিছে মেছেজবোৰ আৰু গ্ৰুপতো মেছেজ দিছিলে যে ছাৰ এই কুৱেশ্যনটো মানে অলপ ডাউট লাগিছে। চ' চোৱা এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম। চ' ইয়াত তোমালোকৰ অপশ্যনকেইটা যি আছে, চ' আমি জানো যে পি এণ্ড কিউ এইকেইটা কি হয়, কো প্ৰাইম হয়। কাৰণ আমি কো প্ৰাইম কেতিয়া কওঁ, যেতিয়া কোনো এটা নাম্বাৰৰ মানে কমন ফেক্টৰ কি থাকিব, 1 থাকিব। চ' সেইকেইটা হ'ল কো প্ৰাইম। এতিয়া চোৱা এটা কথা তোমালোকে চাব পাৰা যে সদায় কোনো এটা নাম্বাৰৰ মানে কমন ফেক্টৰ 1 হ'ব সেইটো মানে নিশ্চিত নহয়। হ'লেও ধৰা আমি এটা মানে এক্সাম্পল লৈ লওঁ, যেনে 7 আৰু আমি ল'লোঁ 11। এতিয়া যদি আমি 7ৰ স্কুৱেৰ কৰোঁ, আমাক ইয়াত কি কৈছে, স্কুৱেৰ বুলি কৈছে দেই। এতিয়া 7ৰ স্কুৱেৰ কি হ'ব, আমাৰ হ'ব 49 আৰু 11ৰ স্কুৱেৰ কিমান হ'ব, 121। এতিয়া আমি দেখিলোঁ যে এই দুটাৰ মানে ৰিলেশ্যন কি আছে, সিহঁতৰ মানে ফেক্টৰ কি হ'ব, 1 হ'ব কমন ফেক্টৰটো, হয় নহয়। গতিকে চ' এনেদৰে আমি ক'ব পাৰোঁ যে আছে আমাক যিহঁতে প্ৰাইম নাম্বাৰ হ'ব পাৰে, চ' সেইটো হ'ব নোৱাৰে, হয় নহয়। বা কম্পজিট নাম্বাৰ হ'ব পাৰে, সেইটো হ'ব নোৱাৰে। চ' সিহঁতে কি হ'ব, কো প্ৰাইম হ'ব পাৰে বা হ'ব, হয় নহয়। গতিকে আমাৰ ইয়াত নট কো প্ৰাইম বুলিও কোৱা নাই, বা ধৰা আমাৰ চামটাইম প্ৰাইম নাম্বাৰ চামটাইম কম্পজিট বুলিও কোৱা নাই। চ' গতিকে আমি একজেক্ট এনচাৰটো কি পাম, কো প্ৰাইম বুলি পাম। গতিকে আমাৰ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অনলি জেড ইজ ট্ৰু। মানে জেড মানে কি আছিলে আমাৰ, কো প্ৰাইম নাম্বাৰ্ছ, মনত ৰাখিবা। চ' আই হোপ তোমালোকে এইটো লিখি আহিছা। চ' আমাৰ কুৱেশ্যন নম্বৰ 6ত আছে এ কোৱাড্ৰেটিক পলিনমিয়েল পি এক্স ইকুৱেল এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি হেজ জিৰ'জ আলফা এণ্ড বিটা ইফ আলফা প্লাছ বিটা ইকুৱেল 7 এণ্ড আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল 29 দেন হোৱাট আৰ দ্য ভেলিউজ অফ বি এণ্ড চি বুলি কৈছে আমাক। গতিকে এই কুৱেশ্যন আমি কেনেকৈ কৰিম ব'লা আমি চাওঁ। গতিকে আমাৰ যিকেইটা গিভেন আছে আমি অলৰেডি ক'লোৱে, হয় নহয়। চ' ইয়াত আমি কি কৰিম, এটা আমাৰ আইডেণ্টিটি আছে, সেইটো হ'ল আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ। মনত ৰাখিবা দেই, তোমালোকে লিখি যোৱা আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ 2 আলফা ইনটু বিটা। চ' এই ফৰ্মুলা দি আমি কৰিব পাৰোঁ। চ' এতিয়া যিহেতু আমাক কুৱেশ্যনত কৈছে যে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ কিমান হয়, 29 হয়। গতিকে এইটো আমি লিখি ল'লোঁ। তাৰপাছত আলফা প্লাছ বিটা কিমান আছে, 7 আছে। আৰু যিহেতু আমাৰ ইয়াত আলফা প্লাছ বিটাত হোল স্কুৱেৰ আছে, গতিকে আমি ইয়াত 7ৰ ওপৰত স্কুৱেৰ দিলোঁ মাইনাছ 2 আলফা ইনটু বিটা, মনত ৰাখিবা। তাৰপাছত 29 ইকুৱেল 7 7 যা 49 হৈ গ'ল মাইনাছ 2 আলফা আৰু বিটা, এইটো আমি পালোঁ, হয় নহয়। এতিয়া আমি কি কৰিম, আমাক উলিয়াব আছে বি আৰু চিৰ মান। গতিকে আমি কি কৰিম, এই 2 আলফা বিটাক এইফালে লৈ আহিম, 2 আলফা বিটা, আৰু আমাৰ নাম্বাৰকেইটা আমি এইফালে লৈ যাম 49 মাইনাছ 29। গতিকে আমি ইয়াত পালোঁ 20 আৰু এইফালে আছে আমাৰ 2 আলফা আৰু বিটা। যিহেতু আমি ইয়াত আলফা বিটা উলিয়াম, গতিকে আলফা বিটা ইকুৱেল টু 20/2 হ'ব, ডেট মিনছ 2 10 যা 20, ডেট মিনছ আলফা বিটা কিমান হ'ল, 10 হৈ গ'ল, হয় নহয়। এতিয়া আমি ইয়াত আলফা বিটা পালোঁ 10। এতিয়া কথাটো হ'ল আমাৰ এই কুৱেশ্যনটো আৰু শেষ হোৱা নাই। এতিয়া চাবা তোমালোকে, যিহেতু আমি জানো যে বি ইকুৱেল আমাৰ কিমান হয়, মাইনাছ আলফা প্লাছ বিটা হয়, হয় নহয়। ডেট মিনছ আমাৰ আলফা প্লাছ বিটা মানে কিমান হয়, 7 হয়, আৰু আগত কি আছে, মাইনাছ আছে। গতিকে আমি বিৰ মান পালোঁ -7, আৰু তেনেদৰে চি আমাৰ কি হৈ যায়, আলফা ইনটু বিটা হৈ যায়, হয় নহয়। ডেট মিনছ আমাৰ আলফা বিটা কিমান আছে, সেইটো হৈ গ'ল আমাৰ এইমাত্ৰ আমি উলিয়াইছিলোঁ 10, মনত ৰাখিবা। ডেট মিনছ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, মনত ৰাখিবা। ডেট মিনছ বিৰ মান আমি পালোঁ -7 আৰু চিৰ মান পালোঁ আমি 10। আই হোপ তোমালোকে এইটোৱে লিখি আহিছা। তাৰপাছত কুৱেশ্যন নম্বৰ 7ত আছে ইফ দ্য ভেলিউ অফ দ্য পলিনমিয়েল পি এক্স ইকুৱেল এ এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি ইজ 10 4x = 0 and 15 4x = 1, then what is the value of a plus b plus c?
সো এই কুৱেশ্যনত আমাৰ px দিয়া আছে px ইকুৱেল টু ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d এইটো আমাৰ দিয়া আছে আৰু লগতে কোৱা আছে যে x ইকুৱেল 0 দ্যাট মিন্স আমাৰ x ৰ ঠাইত আমি কি লিখিম 0 লিখিম মনত ৰাখিবা ইকুৱেল টু লগতে কোৱা হৈছে যে d ইকুৱেল টু 10 মনত ৰাখিবা গতিকে আমি এইটো বুজিব লাগিব এইটো আমাক মেইনলি মানে বুজাইছে ইয়াত তাৰপৰা আমাৰ p x ৰ জায়গাত আমাৰ 1 হ'ব যেটো দিয়া আছে হয় নহয় মানে 15 ৰ কাৰণে ইকুৱেল টু a প্লাছ b প্লাছ c প্লাছ d ইকুৱেল টু 15 হয় নহয় দ্যাট মিন্স a প্লাছ b প্লাছ c প্লাছ আৰু d ৰ মান দিয়া আছে 10 ইকুৱেল টু 15 অৰ্থাৎ এতিয়া আমি কি কৰিম আমি নাম্বাৰ কেইটা একফালে লৈ যাম আৰু এইফালে আলফাবেট থাকিব সো যদি আমি এই 10 টো এইফালে লৈ গ'লে কি হ'ব -10 হ'ব দ্যাট মিন্স 5 পাম হয় নহয় অৰ্থাৎ a প্লাছ b প্লাছ c ৰ মান হ'ব 5 মনত ৰাখিবা সো 5 ক'ত আছে আমি চাম এতিয়া সো অপশ্যন c ইজ দ্য ৰাইট আনসাৰ আই হোপ তোমালোকে এইটো লিখি আহিছা question number 8 আছে what are the vertices of the triangle formed by the graph of the equation 4x minus y minus 8 equals 0 and twice x minus 3y plus 6 equal 0 with x axis so এটা আমি কেনেকৈ কৰিব লাগিব so প্ৰথমতে আমি জানো যে যি আমাৰ x ৰ ইন্টাৰসেপ্ট আছে সেইটো আমি y ত সাবস্টিটিউট কৰিব লাগিব দ্যাট মিন্স 0 আমি both তোমালোকৰ ফাৰ্স্ট ইকুৱেশ্যন আৰু সেকেন্ড যি ইকুৱেশ্যন আছে তাত আমি বহুৱাব লাগিব গতিকে আমি মানে স্টেপ বাই স্টেপ কৰি চাওঁ সো প্ৰথমতে আমি ফাৰ্স্ট ইকুৱেশ্যনৰ কাৰণে কৰিম সো মই ফাৰ্স্ট ইকুৱেশ্যন বুলি লিখি দিছোঁ শৰ্টত ফাৰ্স্ট ইকুৱেশ্যন 4x মাইনাছ আমি y জায়গাত কি কৰিম 0 বহুৱাম মনত ৰাখিবা কাৰণ আমি x ৰ ইন্টাৰসেপ্ট আমি y ত সাবস্টিটিউট কৰিছোঁ হয় নহয় y ইকুৱেল 0 আমি both ইকুৱেশ্যন আমি y ইকুৱেল 0 বহুৱাম minus 8 equal to 0 that means 4x equal to 8 so x ৰ মান হ'ব 2 হয় নহয় আমি ডিভাইড কৰিলোঁ 8ক 4 ৰে that means আমি ইয়াত পালোঁ 2,0 হয় নহয় কাৰণ আমি y ৰ মান ললোঁ 0 আৰু x ৰ মান আমি পালোঁ 2 গতিকে আমি এটা ভাৰ্টিসেছ পালোঁ 2,0 তেনেদৰে আমি এই সেম ফৰ্মুলা আমি সেকেন্ড ইকুৱেশ্যনত বহুৱাম অৰ্থাৎ 2x minus 3 আৰু y আছে গতিকে আমি মাল্টিপ্লাই 0 প্লাছ 6 ইকুৱেল 0 হয় নহয় এতিয়া 2x প্লাছ 6 হ'ব আৰু লগতে ইকুৱেল টু 0 কাৰণ এই 3 0 যা 0 হৈ গ'ল গতিকে আমি লিখিব নালাগে দ্যাট মিন্স আমি যদি ইয়াত x ৰ মান উলিয়াও আমি কি পাম 2x equal to minus 6 অৰ্থাৎ x ৰ মান হ'ব -3 গতিকে ইয়াত আমি পালোঁ -3,0 দ্যাট মিন্স আমি সেকেন্ড ইকুৱেশ্যনত পালোঁ -3,0 মনত ৰাখিবা গতিকে আমি দুটা ভাৰ্টিসেছ পালোঁ আমি থাৰ্ডটো নাচালে হয় আমি এটা চেক কৰি চাওঁ যে আমাৰ এই 2,0 আৰু -3,0 ক'ত আছে সো 2,0 আমাৰ ইয়াত আছে আৰু লগতে ইয়াত আছে সো আমাৰ সেকেন্ডটো আছিল -3,0 গতিকে ইয়াত -3,0 নাই সো আমাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি মনত ৰাখিবা হয় নহয় এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9 লৈ if the lines x equal 2 y equal 3 and px plus 2y minus 10p equal 0 meet at a point then what is the value of p so প্ৰথমে তোমালোক জানিব লাগিব যে তোমালোকৰ x equal 2 আৰু y equal 3 এইটো আমাৰ মান দিয়া আছে গতিকে এইটো আমি এই আমাৰ যি ইকুৱেশ্যন আছে ইয়াত আমি বহুৱাব লাগিব সো বলা আমি বহুৱাই চাওঁ সো px plus
2y minus 10p equal to 0. So p into 2 plus 2 into 3 minus 10p equal to 0. তাৰ পাছত p into 2 কিমান হ'ব 2p হ'ব plus 2 3 is 6 minus 10p equal to 0 হয় নহয় সো আমি ইমান পালো সো কাইন্ডলি তোমালোক লিখি লোৱা এইটো মানে যেনেকুৱা তোমালোক সুবিধা হয় সো মই এইটো মুছি দিছো যেহেতু জায়গা নাথাকিব ইয়াত কৰিবলৈ আৰু তাৰ পাছত আমি কি লিখিছিলো 2p plus 6 minus আমি 10p equal to 0 লিখিছিলো হয় নহয় এতিয়া আমি কি কৰিম ভেৰিয়েবল এক সাইডত আমি সলভ কৰিম আৰু নাম্বাৰটো আমি এক সাইডত ৰাখিম হয় নহয় গতিকে ইয়াত আছে প্লাস আৰু ইয়াত আছে মাইনাস গতিকে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব দ্যাট মিন্স 8p plus 6 equal to 0 হয় নহয় তাৰ পাছত আমাৰ p ৰ মান আমি উলিয়াব লাগিব এতিয়া p equal to 6/8 হৈ যাব দ্যাট মিন্স 2 এর আমি 6 ক 3 টাইমস আৰু 8 ক 4 টাইমস দ্যাট মিন্স 3/4 হ'ব আমাৰ आंसर অর্থাৎ p ৰ মান হ'ব 3/4 সো বলা আমি চাও কত আছে এই অপশনটো সো অপশন ডি ইজ দা রাইট आंसर মনত ৰাখিবা হয় নহয় Question number 10 আছে if alpha and beta are the zeros of the polynomial px equal 4x square plus 2bx plus 9 such that alpha plus beta equals 0 then the value of b is dash so ইয়াত আমাক px দিয়া আছে তোমালোক চাও পাৰা সো আমি জানো যে আমাৰ এই কোৱেশ্যনত ৰুট দুটা কি কয় আলফা আৰু বিটা হয় গতিকে এইটো আমাৰ ৰুট হয় আমি কি জানো যে আলফা প্লাস বিটা ইকুৱেল টু 0 এইটো দিয়া আছে আমাক হয় নহয় এতিয়া আমি ৰুট ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব দ্যাট মিন্স আলফা প্লাস বিটা এইটো মানে কি হয় এইটো হৈ গ'ল তোমালোকৰ মাইনাস কোএফিচিয়েন্ট অফ x আৰু ডিভাইড বাই কোএফিচিয়েন্ট অফ x স্কয়ার হয় নহয় সো আমাৰ ফৰ্মুলাৰ মাইনাস থাকিব সো আমাৰ কোএফিচিয়েন্টৰ x মানে কিমান হয় সেইটো হ'ব 2b মনত ৰাখিবা এইটো হৈ গ'ল কোএফিচিয়েন্ট অফ x আৰু ডিভাইড বাই কোএফিচিয়েন্ট অফ x স্কয়ার দ্যাট মিন্স এইটো সো আমাৰ থাকিব 4 সো 2 টু যা 4 হৈ যাব গতিকে ওপৰ থাকিব b আৰু তলত থাকিব 2 এতিয়া আমাৰ আলফা প্লাস বিটা কিমান আছে 0 আছে আমাক কোৱা হৈছে গতিকে মাইনাস b/2 এইটো হৈ গ'ল আমাৰ হয় নহয় সো এটা যদি আমি ক্রস মাল্টিপ্লাই কৰো আমি পাম b ইকুৱেল টু 0 মনত ৰাখিবা সো বলা আমি b ইকুৱেল টু 0 কত আছে আমি চাও সো b ইকুৱেল টু 0 অপশন ডি আছে গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশন ডি মনত ৰাখিবা আগবাঢ়িছো কোৱেশ্চন নম্বৰ 11 লৈ ক্লাস 10 সবতকৈ ইজি চ্যাপ্টাৰ বুলি ক'লে এৰিথমেটিক প্ৰগ্ৰেছন হয় নহয় সো কোৱেশ্চন নম্বৰ 11 আছে which term of the ap -49 -42 -35 is 0 that means আমাৰ কি কি দিয়া আছে প্ৰথমে তোমালোক লিখি লোৱা এটো এপি আছে আমি জানিলো হয় নহয় সো এটো এপি আছে এটো প্ৰথমতে আমি মানে কোৱেশ্চনৰ পৰা গম পালো তাৰ পাছত আমাৰ এ দিয়া আছে মানে ফাৰ্স্ট টার্ম -49 তেতিয়ালে আমি কমন ডিফারেন্সটো উলিয়াই দিও d ইকুৱেল টু a2 - a1 কৰিলে হয় বা a3 - a2 কৰিলে হয় যেহেতু এটো এপিত আছে হয় নহয় সো আমি কি কৰিম -42 মানে সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম দ্যাট মিন্স -49 আমি কৰিম সো এটো মাইনাস কৰিলে কিমান পাম আমি -42 প্লাস 49 দ্যাট মিন্স অর্থাৎ আমার কমন ডিফারেন্স হৈ গল 7 এতিয়া আমি কি কৰিম আমাৰ যেহেতু কোনটো টার্ম এপিৰ 0 হ'ব বুলি কৈছে অৰ্থাৎ আমি n যি আছে খেটো মানে 0 টার্ম উলিয়াব লাগিব হয় নহয় সো আমি n উলিয়াম অৰ্থাৎ আমাৰ ফৰ্মুলা থাকিব a plus n minus 1 into d equal to 0 হয় নহয় সো আমাৰ a হৈ গল যেহেতু আমি লিখিছিলো ইয়াত -49 প্লাস আমি n নাজানো যেহেতু হয় নহয় n minus 1 into d আমাৰ কিমান আছে 7 আমি এই মাত্ৰ উলিয়ালো হয় নহয় ইকুৱেল টু 0
এতিয়া যেহেতু আমি n-1 উলিয়াম হয় নহয়, সো আমি কি কৰিম, n-1 টো এইফালে লৈ আহিছোঁ, মানে ব্ৰেকেটত ৰাখিবা একো নাই, ইকুৱেল টু 49 ডিভাইড বাই 7, অৰ্থাৎ আমি যদি 49ক 7ৰে কাটো আমি কিমান পাম, 7 পাম হয় নহয়, অৰ্থাৎ n ইকুৱেল টু 7 প্লাছ 1, দ্যাট মিনছ আমি পাম 8, অৰ্থাৎ আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব 8। সো বলা আমি চাওঁ 8 কোনটো অপশ্যনত আছে। সো অপশ্যন সি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ 8 টাৰ্ম মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। ইয়াত দিয়া আছে যে ইন দ্য ফিগাৰ গিভেন বিলো ট্ৰাইংগল ODC সিমিলাৰ টু ট্ৰাইংগল OBA, angle BOC equal 125 degree and angle CDO equal to 70 degree. Find angle DOC and angle OAB. That means আমাৰ given আছে BOC আমাৰ given আছে আৰু লগতে CDO আমাৰ given আছে হয় নহয়। সো আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম, আমি ইয়াত এংগল প্ৰপাৰ্টিজ লগাম হয় নহয়। সো আমি DOC উলিয়াব লাগিব প্ৰথমতে। সো DOC মানে এইটো পৰ্চনটো আমি উলিয়াব লাগিব। এতিয়া এংগল DOC এজ পাৰ মানে ডায়েগ্ৰাম, এংগল প্ৰপাৰ্টিজ লগালে আমাৰ কি হয়, 180 ডিগ্ৰী আমি লগাব লাগিব, 180 ডিগ্ৰী মাইনাছ BOC, এইটো আমি ইয়াৰ মানৰ সৈতে মাইনাছ কৰিম, অৰ্থাৎ মাইনাছ 125 ডিগ্ৰী। কিমান হ'ব মাইনাছ কৰিলে, 55 ডিগ্ৰী হ'ব হয় নহয়। আৰু লগতে আমাক কোৱা হৈছে যে ট্ৰাইংগল যি আমাৰ ODC আছে এইটো সিমিলাৰ আছে কাৰ লগত, ট্ৰাইংগল DBA এৰ লগত হয় নহয়, এজ পাৰ আমাৰ কুৱেশ্যন। এইটো আমাৰ কোৱা হৈছে, সৰি এইটো OBA হ'ব, DBA নহয়, মিষ্টেক ক'লোঁ, OBA। সো ODC আমাৰ সিমিলাৰ আছে OBA এৰ লগত, দ্যাট মিনছ যদি সিহঁতে সিমিলাৰ আছে সো সিহঁতৰ কৰেছপণ্ডিং যি পাৰ্ট আছে এংগলৰ সেইটো ইকুৱেল হ'ব হয় নহয়, সেইটো আমি জানো। অৰ্থাৎ যদি আমাৰ DOC 55 আছে অৰ্থাৎ OABও আমাৰ কি হ'ব 55 হ'ব, দ্যাট মিনছ OAB আছে সেইটো কি হ'ব আমাৰ 55 হ'ব, মনত ৰাখিবা হয় নহয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 55 ডিগ্ৰী, মানে বোথ 55 হ'ব। কুৱেশ্যন নম্বৰ 13ত আছে টু ডিভাইড এ লাইন সেগমেন্ট PQ ইন দ্য ৰেচিঅ 5:7, what is the minimum number of points to be marked at equal intervals on the ray drawn at P? সো এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম, যেতিয়া তোমালোকৰ লাইন সেগমেন্ট বা তেনেকুৱা ৰেচিঅ'ৰ কথা আহে সো তোমালোকে এটা ট্ৰিক মানে এপ্লাই কৰিলে হৈ গ'ল। সো যেহেতু আমাৰ ইয়াত আছে 5:7 হয় নহয়, সো ইয়াত আমাক কৈছে যে হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ পইণ্টছ টু বি মাৰ্ক হয় নহয়, গতিকে আমি ইয়াত প্লাছ কৰি দিম। সো এইটো কৰিলে আমাৰ হ'ব 12 হয় নহয়। সো এইমতে আমি কৰিব পাৰোঁ, ৰেচিঅ'ৰ টাৰ্মছ যি আছে সেইটো আমি চাম কৰিলে আমাৰ এনচাৰটো আহি যাব। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 14ত আছে দ্য এৰিয়া অফ এ ট্ৰাইংগল হুজ ভাৰ্টিচেছ আৰ 3,0, 3,4 and x,0 is 6 square units, then what is the value of x? সো আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম, সো আমি ইয়াত এৰিয়া অফ ট্ৰাইংগলৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব। সো প্ৰথমতে আমি x1, x2, x3, y1, y2, y3 আমি প্ৰথমতে গিভেনকেইটা লিখি ল'ম হয় নহয়। সো x1 আমাৰ দিয়া আছে এইকেইটা মানে কুৱেশ্যনৰ পৰা, x1 হ'ল 3, x2 দিয়া আছে আমাৰ 3, আকৌ 3 লিখা, আৰু x3 দিয়া আছে x, কিমান দিয়া আছে x, আৰু তেনেদৰে y1 দিয়া আছে আমাৰ 0, y2 দিয়া আছে 4 আৰু y3 দিয়া আছে 0, গতিকে এইকেইটা আমাৰ গিভেন আছে। এতিয়া আমি ফৰ্মুলা এপ্লাই কৰোঁ বলক। সো আমাৰ ফৰ্মুলা কি আছিলে এৰিয়া অফ ট্ৰাইংগলৰ, সো ইয়াত মই শ্বৰ্টলি লিখিছোঁ AR, এৰিয়া অফ ট্ৰাইংগল ইকুৱেল টু হাফ ইনটু x1 ইনটু y2 মাইনাছ, এইটো মাইনাছ হ'ব, y3 প্লাছ x2
multiply y3 minus y1 plus x3 into y1 minus y2 equal to আমার এরিয়া কিমান দিয়া আছে 6 ইউনিট হয় নহয় 6 লিখিম আমি সো এতিয়া তোমালোকে মান কেটা বহাবা হয় নহয় এটো মান কেটা বহালে আমি সলভ কৰিব পাৰিম সো এই কোৱেশ্চনৰ আমি এনসাৰটো কেনেকৈ পাম গতিকে আমি মান কেটা আমাৰ কি আছিল হাফ ইনটু 3 multiply 4 minus 0 plus 3 0 minus 0 plus x 0 minus 4 equal to 6 half into so এতে আমি 4 পৰা 0 মাইনাস কৰিলে আমি 4 এ পাম গতিকে 4 3 যা 12 হৈ গল সো এইফালে আমাৰ 0 minus 0 equal 0 হ'ব আৰু 3 0 যা 0 হ'ব গতিকে আমি 0 লিখা দৰকাৰ নাই সো এইফালে আমাৰ আছে 4 minus 0 গতিকে 4 হ'ব আৰু আমি x পদত মাল্টিপ্লাই কৰিলে 4x পাম গতিকে প্লাস এ মাইনাস এ মাইনাস আৰু এইফালে 4x equal to 6 সো এতিয়া আমি কি কৰিম এই হাফ জি আছে এফালে গলে 2 হ'ব গতিকে 6 লগত মাল্টিপ্লাই কৰিলে 12 হ'ব গতিকে 12 minus 4x equal to 12 সো এতিয়া আমি সলভ কৰিলে কি পাম 12 minus 4x equal to 12 সো এতিয়া আমি কি পাম minus 4x equal to 12 minus 12 so minus 4x equal to 0 অর্থাৎ আমি x এর মান পাম 0 গতিকে এই কোশ্চেনের কারেক্ট অ্যানসারটো হবে অপশন এ অর্থাৎ 0 মত রাখিবা একবার ইসু কোশ্চেন অফ 15 হলই the line segment joining the points of contact of two parallel tangent of a circle is an so এইটো হবে তোমালোকৰ অপশন বি is the right answer that means diameter of the circle মত রাখিবা কারণ যেতে সেগমেন্ট বলি আহে সো সেগমেন্ট হল diameter of the circle মত রাখিবা question number 16 আছে if sin theta plus cos theta equal root over 3 then which among the following is correct so এত চাৰিটা অপশন দিয়া আছে গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি অৰ্থাৎ sin theta cos theta equal 1 মত ৰাখিবা সো আমি কোনটো ফৰ্মুলা এপ্লাই কৰিলো ইয়া তোমালোকৰ sin square theta plus cos square theta equal to 1 অর্থাৎ sin theta plus cos theta whole square equal to root 3 whole square এই ফর্মুলাটা আমি এপ্লাই করি এর সলভ করতে পারবো হয় না হয় so question number 17 লই in the figure given below if xa equals 7 cm yb equal 5 cm and then xy equal question mark so তোমালোকৰ চিত্ৰ দিয়া আছে তোমরা চাও পাৰা so এটো কেনেকে কৰিম আমি property of triangle মানে তোমালোকে ফর্মুলা লগালে হৈ যাব মানে xa আৰু yb xa plus yb কইলে তোমালোকে পাই যাবা xa আছে তোমালোকৰ 7 আৰু yb আছে 5 that means কিমান হ'ব 12 cm হয় নহয় সো আমাৰ কারেক্ট অ্যানসারটো হৈ যাব অপশন সি question number 18 আছে the height of a cylinder and a cone are in the ratio of 2:3 and their volumes are in the ratio of 9:8 then the ratio of their radii is dash so এই কোশ্চেন তোমালোকৰ ভলিউম অফ সিলিন্ডার আৰু কোণৰ কথা কোৱা হৈছে গতিকে আমি কি কৰিম আমি জানো যে ভলিউম অফ সিলিন্ডার কিমান হয় পাই r স্কয়ার 1 h1 যেতে দুটা মানে রেডিয়াস দিয়া আছে গতিকে আমি ইয়াত আৰু হাইট দুটা হ'ব হয় নহয় গতিকে আমি r1 আৰু h কো আমি 1 দিলু সো এইটো আমাৰ হল ভলিউম অফ সিলিন্ডার এতিয়া কথাটো হল আমাৰ গিভেন কি দিয়া আছে আমাৰ হাইট 1 অৰ্থাৎ সিলিন্ডার যি হাইট আছে আৰু লগতে কোণৰ হাইট হয় না তাৰ ৰেশিও দিয়া আছে সো আমি h2 লিখিলু সো ইয়াৰ ৰেশিও হল 2/3 আৰু লগতে আমাৰ ভলিউম অফ সিলিন্ডার
ডিভাইডেড বাই ভলিউম অফ কোন কিমান দিয়া আছে তাৰ ৰেচিঅ' 9/8 এইটো আমাৰ গিভেন আছে। চ' ইয়াৰ পৰা আমি এনচাৰটো কৰিব লাগিব। চ' এইটো আমি কেনেকৈ কৰিম, চ' তুমি চাবা r² 1 মাল্টিপ্লাই 2 মানে 2/3 যি ৰেচিঅ' আছিলে তাৰ লগত আমি ভলিউম অফ চিলিণ্ডাৰৰ যি r² 1 আছে সেইটো আমি মাল্টিপ্লাই কৰিছোঁ আৰু ডিভাইডেড বাই হাইটটো আমাৰ কিহৰ হাইট হয়, কোণৰ হাইটটো, গতিকে 1/3 r² 2 মাল্টিপ্লাই 3 ইকুৱেল টু 9/8 এইটো আমি লিখিলোঁ। তাৰ পাছত এই দুটা মাল্টিপ্লাই কৰিলে আমি কি পাম, 2r² 1 পাম আৰু তলত আমি কি পাম, r² 2 পাম, হয় নহয়, r² 2 এইটো আমি পাম কাৰণ 3 আমি কাটি দিলে কেঞ্চেল আউট হৈ যাব, হয় নহয়, এই আৰু ইকুৱেল টু এইফালে আছে আমাৰ 9/8। চ' আই তোমালোকে ইমানলৈকে বুজিছা, হয় নহয়। তাৰ পাছত আমি নেক্সট ষ্টেপ কি কৰিম, আমাৰ আছিলে r² 1 ডিভাইড বাই r² 2 ইকুৱেল টু আমি 2 ইয়াত কি কৰিলোঁ, ক্ৰছ মাল্টিপ্লাই কৰিলোঁ, ডেট মিনছ 9/16 আমি পালোঁ। চ' এতিয়া আমি কি কৰিম, ইয়াত আমাৰ যি r² আছে, চ' আমি এই স্কুৱেৰটো আমি এইফালে 9/16 শিফ্ট কৰিলে ৰুট অভাৰ হৈ যাব, গতিকে আমি লিখিম r1/r2 ইকুৱেল টু 9ৰ মানে ৰুট অভাৰ হ'ব 3 আৰু 16ৰ হ'ব 4, গতিকে চ' অপশ্যন 3/4 ক'ত আছে বা 3:4 ক'ত আছে, সেইটো আছে আমাৰ অপশ্যন ডিত, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া আছে যে ইফ 21 ইজ ৰিমুভ ফ্ৰম দ্য ডেটা ইজ ডেছ, অৰ্থাৎ এটা ইয়াত আমাৰ ডেটা দিয়া আছে আৰু ইয়াত আমি মিডিয়ান ওলাব লাগিব নিউ ছেটৰ। চ' এইটো আমি কেনেকৈ কৰিম, এই কুৱেশ্যন আমি কেনেকৈ কৰিব লাগিব, চ' আমাৰ যি ডেটা আছে 11, 12, 14, 14, 15, 17, 19, 20, চ' আমি 21ক বাদ দিব লাগিব, গতিকে ইয়াত আমাৰ 14 প্লাছ 15 ডিভাইডেড বাই 2 কৰিম, হয় নহয়। চ' এইটো আমি ছল্ভ কৰিলে আমাৰ পাম 14.5, মনত ৰাখিবা। এতিয়া আমি ইয়াৰ লগত যদি 15 মাইনাছ কৰোঁ 14.5, হয় নহয়, চ' আমি পাম 0.5, মই অলৰেডি কৰা আছে এইটো, চ' সেইকাৰণে আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব 0.5, অৰ্থাৎ অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20লৈ। ইয়াত দিয়া আছে যে ইফ 3 coins are tossed at the same time, how many outcomes will be there? চ' এইটো তোমালোকে এটা কথা তোমালোকে মনত ৰাখিবা যে প্ৰত্যেক কইনৰ কিমানটা মানে আউটকাম থাকে, দুটা থাকে, সেইটো হয়তো হেড নহয়তো টেল, হয় নহয়। চ' এতিয়া আমাৰ 3বাৰ মানে সি কি কৰে, টছ কৰিব কৈছে, গতিকে 2ৰ মানে কিউব হৈ যাব, হয় নহয়, ডেট মিনছ 8 টাইম হৈ যাব, মানে হেড আৰু টেল আহাৰ কি আছে টোটেল আউটকাম চান্সেছ আছে, হয় নহয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ 8, মনত ৰাখিবা। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যনৰ 21লৈ। চ' আমাক এই কুৱেশ্যনৰ ভেলিউ উলিয়াব কৈছে, চ' এইটো খুবেই ইজি কুৱেশ্যন হয়, যেনে কিউবিক 8ৰ মানে ভেলিউ কিমান হ'ব, সেইটো হ'ব 2, তাৰপাছত কিউবিক 27ৰ ভেলিউ হ'ব 3, তেনেদৰে কিউবিক 64ৰ ভেলিউ হ'ব 4। এতিয়া এই গোটেইকেইটা আমি প্লাছ কৰিলে কিমান পাম, 4 3 7, 7 2 9, অৰ্থাৎ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, মনত ৰাখিবা, অৰ্থাৎ 9। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া আছে যে উইচ অফ দ্য ফলোইং ইজ এন ইৰেচনেল নাম্বাৰ, অৰ্থাৎ তলৰ কোনটো এটা অপৰিমেয় সংখ্যা হয়। চ' তোমালোকে সকলো জানা ইৰেচনেল মানে কি হয়, যাক আমি PQ ফৰ্মত লিখিব নোৱাৰোঁ, হয় নহয়, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, মনত ৰাখিবা। কিয়নো যদি আমি অপশ্যন এক মানে ভাঙোঁ, চ' এইটো আমি পাম 1/2, তেনেদৰে যদি আমি অপশ্যন চিক ভাঙোঁ তেনেহ'লে আমি পাম 1/2, আৰু তেনেদৰে যদি আমি অপশ্যন ডিক ভাঙোঁ তেনেহ'লে আমি পাম √9, ডেট মিনছ 3, গতিকে এইটো এটা
ৰেচনেল নম্বৰ হ'ব কাৰণ তলত কি আছে 1 আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি মনত ৰাখিবা এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 23 লৈ when the polynomial px equal x cube plus 4x square minus 3x plus 2 is divided by x plus 1 what is the remainder গতিকে যেহেতু এই কুৱেশ্যন তোমালোকৰ এমসিকিউ হয় গতিকে আমি শৰ্টলি মানে সৰুকে কৰিবলৈ যত্ন কৰিব লাগিব বেছি লং কৰিলে টাইম ওয়েষ্ট হয় নহয় গতিকে এইটো ৰিমাইন্ডাৰ থিওৰাম এপ্লাই কৰিম সো x ৰ মান কি আছে আমাৰ ইয়াত +1 আছে গতিকে ইকুৱেল এফালে গলে -1 হৈ যাব সো x = -1 এতিয়া আমি কি কৰিম এই px ৰ ঠাইত এই x = -1 এপ্লাই কৰিম দ্যাট মিন্স p = -1 মানে যত x আছে তাত আমি -1 দিম হয় নহয় সো x³ মানে -1 কিউব plus 4 into -1 whole square minus 3 into -1 plus 2 হয় নহয় that means 1 or cube হ'ব 1 আর minus থাকিব যেহেতু তিনটা আছে হয় না cube plus 4 plus 3 আর plus 2 গতিকে এই গুটেকেটা প্লাস করলে আমি পাম +8 হয় নহয় সো আমার কারেক্ট অ্যান্সারটো হবো 8 সো অপশন সি ইজ দ্য রাইট আনসার মনত রাখিবা Question number 24 আছে if the graph of a polynomial curves x-axis at 2 points and y-axis at 1 point then the number of zeros of the polynomial is dash so এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো কি হ'ব এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন ডি অর্থাৎ at most 2 মনত ৰাখিবা খুব বেছি দুটা হয় নহয় Question number 25 আছে which of the following is a linear equation in two variables অর্থাৎ তলত দিয়া সমীকরণ বিলাকৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সো এই চাৰিটা অপচন দিয়া আছে সো এইটো খুব ইজি কোয়েশ্চন আছিল সো তোমালোকে যদি ভালকে লক্ষ্য কৰিলা হয় সো সকলো কোয়েশ্চন তোমালোকৰ কি আছে স্কয়াৰ আছে হয় নহয় ইয়াত আছে স্কয়াৰ ইয়াতো স্কয়াৰ আছে আৰু লগতে ইয়াতো স্কয়াৰ আছে কিন্তু তোমালোকৰ অপচন এত কোনো স্কয়াৰ নাই গতিকে এই কোয়েশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ কিয়নো যদি আমি বেলেগকে চাওঁ ইয়াত আমাৰ a ইকুৱেল কি আছে 5 আছে হয় নহয় b ইকুৱেল -2 আছে আৰু c ইকুৱেল কিমান আছে 0 আছে গতিকে এটো তোমালোকৰ যি জেনাৰেল ফৰ্ম আছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলৰ অৰ্থাৎ ax by c ইকুৱেল 0 এটো কি হয় মানে এই ফৰ্মত আছে হয় নহয় এটো 0 হ'ব গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ মনত ৰাখিবা এতিয়া আগবাঢ়িছো কোয়েশ্চন নম্বৰ 26 লৈ for which values of p does the pair of equation given below have unique solutions so তোমালোকে জানা চাগে যে pair of equationৰ unique solution হ'বলৈ কি হ'ব লাগিব ইকুৱেশ্যন কেইটা স্লোপৰ ইকুৱেল হ'ব লাগিব হয় নহয় সো আমাৰ ফাৰ্স্ট ইকুৱেশ্যন কি হ'ব -4 by p হ'ব আৰু তেনদৰে সেকেন্ড ইকুৱেশ্যন হ'ব -2 by 2 হ'ব সো এইটো আমি কাটিলে পাম -1 হয় নহয় এতিয়া কথাটো হ'ল আমাৰ স্লোপ কেইটা ইকুৱেল হ'ব লাগিব তেতিয়া কি হ'ব ইহঁতৰ ইউনিক সলিউশন হ'ব গতিকে -4 by p is equal not -1 হেতু আমি গম পালো হয় নহয় অৰ্থাৎ -4 equal not -p that means আমি ক'ব পাৰো যে p equal not 4 Question number 27 আছে for what value of p the equation p minus 2 x square plus 3x plus 5 equal 0 cannot be quadratic so এটা কথা তোমালোকে মনত ৰাখিবা যে কোনো এটা ইকুৱেশ্যন কোৱাড্ৰেটিক হ'বলৈ x স্কয়াৰৰ মানে কোএফিচিয়েন্ট কি হ'ব লাগে নন জিৰো হ'ব লাগিব মনত ৰাখিবা সেইটো প্ৰথম শৰ্ত হয় আৰু এটা আমাৰ x স্কয়াৰৰ যি আছে মানে কোএফিচিয়েন্ট সেইটো কি হয় p minus 2 হয় হয় নহয় গতিকে p minus 2 equal to 0 হৈ যাব গতিকে p equal to কি হ'ব 2 হ'ব মনত ৰাখিবা p ৰ মান কিমান হ'ব 2 হ'ব গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো কি হ'ব অপচন বি ইজ দ্য ৰাইট আনসাৰ তাৰপাছত কোৱেশ্চন নম্বৰ 28 আছে
the roots of the equation ax square plus bx plus c equal 0, a equal not 0 are real and unequal. Which of the following is true about the value of the discriminant d? গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিবা। Question number 29 আছে, which among the following is the correct expression for the 70th term of the sequence 4,9, 14,19, 24? গতিকে এই কুৱেশ্যন আমাৰ যেহেতু এপিত আছে বুলি কৈছে, গতিকে আমাৰ ফাৰ্ষ্ট টাৰ্ম দিয়া আছে a equal 4, তেনেদৰে আমি কমন ডিফাৰেন্স উলিয়াম d equal to 9 minus 4, that means second term minus first term. so এইটো হৈ যাব তোমালোকৰ 5, or the difference পালো আমি 5। এতিয়া যেহেতু আমাৰ n টাৰ্ম উলিয়াব কৈছে, so an ৰ ফৰ্মুলা এপ্লাই কৰিম a plus n minus 1 into d। গতিকে আমাৰ an হ'ল a70 হয় নহয়, equal to a আছে আমাৰ ফাৰ্ষ্ট টাৰ্ম 4 plus n আমাৰ হ'ল 70 minus 1 into আমাৰ কমন ডিফাৰেন্স হ'ল 5। গতিকে a70 equal to 4 plus 69 into 5। গতিকে আমাৰ কাৰেক্ট এনসাৰটো এইটো হ'ব। সো এইটো ক'ত আছে অপশ্যনত? সো অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30 লৈ। দিয়া আছে যে the first term of an AP is -20 and the sum of the first 20 terms is -350. Which among the following is the last term of this AP? গতিকে সো আমাৰ গিভেন কি আছে? a আমাৰ দিয়া আছে -20, আর তারপাছত আমার সাম অফ 20 টার্মস কিমান আছে, অর্থাৎ s20 কিমান আছে -350 হয় নহয়, আৰু আমাৰ নাম্বার অফ টার্ম কিমান হ'ব n ইকুয়াল টু 20 হৈ যাব। সো এইকেইটা আমাৰ গিভেন আছে, গতিকে আমি গিভেন পালো। এতিয়া আমাৰ ফৰ্মুলা আছিলে সাম অফ n এপিৰ sn ইকুয়াল টু n/2 মাল্টিপ্লাইড বাই 2a প্লাস n minus 1 into d। সো এইটো ফৰ্মুলা আমি এপ্লাই কৰিব লাগিব। সো বলা আমি এই ফৰ্মুলাটো এপ্লাই কৰি এই মেথটো কৰো। সো আমাৰ sn আছে -350 equal to 20/2 multiplied by 2 into -20 bracket close plus 20 minus 1 into d equal to -350। সো এইটো আমি ক্যান্সেল কৰিলে আমি পাম 10 into 220 যা 40, এটা পাব -40 হ'ব প্লাস 19 into d। গতিকে এইটো আমি ব্ৰেকেট দিলো। এতিয়া আমি কি কৰিম -350 ইকুৱেল টু এই 10 ৰে কি কৰিম, এই 40 কো মাল্টিপ্লাই কৰিম হয় নহয়, 40 আৰু লগতে এই 19 মাল্টিপ্লাই কৰিম। দ্যাট মিন্স -400 হৈ যাব ইয়াত প্লাস 190 ডি হৈ যাব। সো এনেদৰে আমি ডিৰ মান উলিয়াব লাগিব। গতিকে 190d ইকুৱেল টু 50, মানে আমি -350 এফালে গ'লে প্লাস হৈ যাব। গতিকে -400 প্লাস 350 কৰিলে আমি পাম 50। মনত ৰাখিবা। সো এতিয়া আমি ডিৰ মান উলিয়াম d ইকুৱেল টু 0 0 কাটি দিলো, আমি পালো 5/19 হয় নহয়। এতিয়া আমি যেহেতু ডিৰ মান পালো, এতিয়া আমাৰ উলিয়াব লাগে a20। সো বলা আমি a20 উলিয়াও। সো a20 ইকুৱেল টু a প্লাস n minus 1 into d ইকুৱেল টু আমাৰ a কিমান আছিলে -20 প্লাস n আমাৰ কিমান আছে 20 minus 1 into 5/19, যেহেতু আমি ডিৰ মান পাইছিলো হয় নহয়, ইকুৱেল টু -20 প্লাস 19 into
5/19 হয় নহয় সো আমি 19 আৰু 19 কাটি দিলো আমি পালো 5 দ্যাট মিন্স এতিয়া আমাৰ কি থাকিব -20 প্লাস 5 অর্থাৎ আমি পালো -15 হয় নহয় সো আমাৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন সি দ্যাট মিন্স -15 মত ৰাখিবা সো কাইন্ডলি তোমালোকে চেক কৰিবাচোন তোমালোকে অ্যান্সার সেম -15 ওলাইছে নাই 31 নম্বৰ কুৱেশ্যন তোমালোকক দিয়া আছে যে ইফ ইন এ ট্ৰাইংগল ABC AB equals 6 cm and DE parallel to BC such that A equal 1/5 AC then what is the length of AD গতিকে যেহেতু তোমালোকে ট্ৰাইংগল দিয়া আছে হয় নহয় গতিকে তোমালোকে ইয়াত বিপিটি থিওৰাম এপ্লাই কৰিব লাগিব অৰ্থাৎ AD by AB equal to AE by AC এতিয়া যেহেতু আমি AD উলিয়াব লাগে গতিকে আমি AD লিখিম ইয়াত ওপৰত AB আমাৰ দিয়া আছে 6 হয় নহয় আৰু AE দিয়া আছে আমাক 1/5 AC তাৰ পাছত AC আমি নাজানো গতিকে AC আমি AC লিখিম সো এতিয়া এই AC আৰু AC কাটি দিছো দ্যাট মিন্স আমাৰ কি থাকিব AD by 6 equal to 1/5 থাকিব হয় নহয় সো এতিয়া আমি যদি ক্রস মাল্টিপ্লাই কৰো কি পাম AD equal to 6/5 গতিকে যদি আমি 6 ক 5 এৰে হৰণ কৰো আমি পাম 1.2 সেন্টিমিটার মত ৰাখিবা গতিকে এই কোৱেশ্যনৰ কাৰেক্ট অ্যান্সাৰটো হৈ যাব অপশন সি দ্যাট মিন্স 1.2 সেন্টিমিটার মত ৰাখিবা এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 32 লৈ দিয়া আছে যে if AB by QR equal AC by PQ xz by QP equal to xy by PR and angle A equal to angle Q equal to angle Z then which among the following is true গতিকে এই কোৱেশ্যনৰ তোমালোকৰ মানে কন্ডিশন কি হয় মানে সিমিলাৰিটি ইন ট্ৰাইংগল যি আছে তোমালোকে গম পোৱাই চাগে মানে বেসিক এটা কথা হয় নহয় সো আমি কি গম পালো যে AB by QR is equal to AC by PQ is also equal to XY by PR হয় নহয় আৰু লগতে আমাক দিয়া আছে যে angle A is equal to angle Q is equal to angle Z গোটেইকেইটা আমাৰ এংগল আছে গতিকে তোমালোকে এইটো কি ক্ৰাইটেৰিয়াত ইকুৱেল ক'ব পাৰা সেইটো হৈ গ'ল এংগল এংগল আৰু এটা এংগল হয় নহয় সো গতিকে সেইমতে আমি ক'ব পাৰো যে হিহঁতৰ যে ট্ৰাইংগল থাকিব অৰ্থাৎ ABC হয় নহয় QPR আৰু XYZ এইকেইটা কি হ'ব মানে সিমিলাৰ হ'ব গতিকে ক'ত তোমালোকৰ তেনে কথা আছে উল্লেখ আছে সো সেইটো হৈ যাব তোমালোকৰ গতিকে ওপৰৰ সূত্ৰ মতে কোনটো এনসাৰ শুদ্ধ হ'ব সো ইয়াৰ মতে হ'ব অপশন ডি ইজ দা রাইট আনসার মনত ৰাখিবা দিয়া আছে যে for which value of k the points 7, -2 5, 1 and 3, k are collinear সো তিনটা পয়েন্ট কেতিয়া কোলিনিয়াৰ হয় যেতিয়া সিহঁতৰ এৰিয়া কি হ'ব ট্ৰাইংগলত 0 হ'ব হয় নহয় সো এই কোৱেশ্যন আমি কেনে কৰিব লাগে প্ৰথমতে আমি x1 x2 x3 আৰু y1 y2 আৰু y3 লিখি লওঁ সো বলাছো আমি লিখি লওঁ সো x1 equal to x2 equal to আৰু x3 equal to সো x1 আমাৰ কিমান আছে 7 হয় নহয় 7 x2 আমাৰ কিমান আছে x2 আছে আমাৰ 5 তেনদৰে x3 আমাৰ কিমান আছে x3 আছে আমাৰ 3 হয় নহয় তেনদৰে y1 আমাৰ কিমান আছে y1 আছে আমাৰ -2 লিখি লোৱা তেনদৰে y2 কিমান আছে y2 আছে তোমালোকৰ 1 তাৰ পাছত y3 তোমালোকৰ কিমান আছে k হয় নহয় সো এইটো আমি লিখি ললো এতিয়া আমি ইয়াত ফৰ্মুলা এপ্লাই কৰিব লাগিব হয় নহয় এৰিয়াৰ সো বলা আমি কৰি চাওঁ হাফ x1
y2 minus y3 bracket close plus x2 multiply y3 minus y1 plus x3 multiply y1 minus y2 equal to 0 হয় নহয় এতিয়া মান কেটা বহাই দিম আমি হয় নহয় x1 আছে আমাৰ 7 multiplied by y2 আমাৰ 1 হয় minus y3 আমাৰ k plus x2 আমাৰ কিমান আছিলে 5 আছিলে multiply y3 আমাৰ হ'ল k minus y1 আছে আমাৰ minus 2 plus x3 আমাৰ হৈ গ'ল 3 multiply by y1 আছে আমাৰ minus 2 minus y2 আছে আমাৰ 1 equal to 0 হয় নহয় সো এতিয়া আমি এইকেইটা গোটেই সলভ কৰিব লাগিব সো বলা আমি সলভটো কৰি দিওঁ সো নেক্সট স্টেপ আৰু লগতে আমাৰ হাফ জি আছিলে তাৰ লগত 0 মাল্টিপ্লাই কৰিলে 0 হৈ যায় সেইটো লিখিব নালাগে এতিয়া 7 minus 7k এটো মই সলভ কৰি দিছো প্লাস 5k plus 10 plus 3 multiplied by minus 3 হয় নহয় equal to 0 সো এতিয়া আমি সলভ করতে কি পালো 7 minus 7k plus 5k plus 10 minus 9 equal to 0 এতিয়া ইয়া তোমালোকৰ 7টা কি আছে এইফালে 5টা কি আছে গতিকে প্লাস এ মাইনাস অৰ্থাৎ -2 কি হ'ব এইফালে তোমাৰ 10 পৰা 9 গলে 1 আৰু এইফালে খাতৰ লগত যোগ কৰিলে 8 মানে 8 minus 2k equal to 0 গতিকে 8 equal to আমি পাম 2k আৰু যদি আমি k এর মান উলিয়াও তেতিয়াহলে আমি পাম 8/2 that means 4 is the right answer that means আমাৰ কারেক্ট आंसर টো হৈ যাব অপশন বি অৰ্থাৎ 4 মনত ৰাখিবা Question number 34 আছে for what value of a will be the distance between the points a 4 and b 2,7 b 5 units গতিকে এটো আমি ডিসটেন্সৰ সূত্ৰ এপ্লাই কৰিব লাগিব সো ডিসটেন্সৰ সূত্ৰ লিখাৰ আগতে আমি প্ৰথমতে x1 x2 y1 y2 লিখি লম সো x1 x2 আৰু y1 y2 একেটা আমি লিখি লম সো আমাৰ x1 আছে a আৰু x2 আছে আমাৰ 2 তেনদৰে y1 আছে 4 হয় নহয় আৰু y2 আছে 7 গতিকে আমি এটা লিখিলো এতিয়া আমি ইয়াত কি কৰিম ডিসটেন্সৰ ফৰ্মুলা এপ্লাই কৰিম সো ডিসটেন্সৰ ফৰ্মুলা কি আছিল ৰুট ওভাৰ ভিতৰত x2 minus x1 whole square plus y2 minus y1 whole square হয় নহয় equal to 5 এতিয়া মান কেইটা বহাই দিয়া ৰুট ওভাৰ x2 আছিল 2 minus x1 আছিল a whole square plus y2 আছিল 7 minus y1 আছিল 4 whole square equal to 5 so এতিয়া root over 2 minus a whole square plus 9 অর্থাৎ খাতৰ পৰা 4 গলে 3 আৰু 3 ৰ হোল স্কয়াৰ হ'ব 9 গতিকে 9 হ'ব ইকুৱেল টু 5 হয় নহয় এতিয়া নেক্সট স্টেপ আমি কেনে কৰিম তাৰ পাছত এতিয়া আমি পালো কি ৰুট ওভাৰ ভিতৰত 2 minus a whole square আৰু এফালে প্লাস 9 equal to 5 সো আমি এনেকে ৰাখিলে আমি সলভ কৰিব নোৱাৰিম গতিকে আমি both সাইডত মানে স্কয়াৰ দিব লাগিব গতিকে আমি এই ৰুট ওভাৰটো মানে আমি এই ৰুট ওভাৰটো আতৰাব পাৰো হয় নহয় সো আমি স্কয়াৰিং both সাইড আমি কৰি দিম এতিয়া এই স্কয়াৰ কৰাৰ লগে লগে আমাৰ ৰুট ওভাৰ নাইকিয়া হৈ যাব গতিকে 2 minus a whole square থাকিব plus 9 equal to 25
মনত ৰাখিবা তাৰ পাছত 2 minus a whole square is equal to 25 minus 9 so এটো সলভ করতে আমি পাম 16 so এইফালে আমার আছে 2 minus a whole square হয় নহয় so এতিয়া আমি কি কৰিব লাগে a এর মান উলিয়াব লাগে গতিকে আমি কি কৰিম নেক্সট স্টেপত হে স্কয়ার দি আছিলে মানে 2 minus a whole square এনেকা আছিলে হয় নহয় কোৱেশ্চনটো মানে আনসারটো সরি so আমি কি কৰিম এতিয়া 2 minus a এই স্কয়ারটো আমি এফালে ৰুট ওভাৰ লৈ যাম মানে এনে 16 হৈ যাব হয় নহয় গতিকে 2 minus a equal to plus minus 4 হৈ যাব that means আমাৰ a এর মান হ'ব -2 হ'ব পাৰে অথবা 6 হ'ব পাৰে হয় নহয় গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসারটো হৈ যাব অপশন সি মনত ৰাখিবা 6 or -2 হয় নহয় question number 35 বলে দিয়া আছে যে what is the value of cot 25 cot 35 cot 45 cot 55 আৰু cot 65 গতিকে হেতু আমি কি কৰিম আমাৰ যি ফৰ্মুলা আছিল এটা cot x equal to 10 90 minus x হয় নহয় এটো আমাৰ ফৰ্মুলা এটা আছিল হয় নহয় সো আমি যেহেতু জানো যে cot 25 ডিগ্রি এটো কার সমান হয় tan 65 ৰ tan 65 আৰু তেন দৰে cot 35 কার সমান হয় বুলি ক'লে tan 55 হয় নহয় 55 আৰু cot 45 হৈ গ'ল 1 গতিকে এতিয়া আমি কি কৰিব লাগিব আমাৰ কোৱেশ্চন মতে tan 65 tan 55 tan 35 আৰু tan 25 গতিকে এই গুটেই কেইটা আমাৰ কি হয় ইকুৱেল হয় যেহেতু হয় নহয় সো আমাৰ ডাইৰেক্ট মানটো কিমান হ'ব 1 এ হ'ব হয় নহয় সো এই কোৱেশ্চনৰ কাৰেক্ট আনসারটো হৈ যাব 1 দ্যাট মিন অপশন ডি ইজ দ্য রাইট আনসার এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 36 লৈ ইয়াত আমাক দিয়া আছে if sec a plus 10a equal to 1 by x then x plus 1 by x equal dash so এইটো আমি কি কৰিম আমি sec a minus 10a equal to 1 by sec a plus 10a এই ফৰ্মুলাটো এপ্লাই কৰিম হয় নহয় সো এইটো আমি কেনেকৈ লিখিব পাৰিম x plus 1 by x equal to 2 sec a হয় নহয় সো আমাৰ এটো হৈ যাব answer to 2 sec a that option b is the right answer এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 37 লৈ দিয়া আছে যে in the figure given below if angle qr equal 100 degree then what is the value of angle opr গতিকে তোমালোকে প্ৰথমতে এই ডায়াগ্ৰামটো লক্ষ্য কৰা সো এইটো যেহেতু চতুৰ্ভুজ হয় এটা হয় নহয় গতিকে ইয়াৰ মুঠ সাম হ'ব 360 ডিগ্ৰী মনত ৰাখিবা গতিকে এংগলও আমাৰ দিয়া আছে 100 ডিগ্ৰী মনত ৰাখিবা আৰু এইকেইটা যে আমাৰ এংগল আছে এইটো হ'ব আমাৰ 90 ডিগ্ৰী মনত ৰাখিবা আৰু এইটো আমি ধৰিছো x ডাঙৰ এংগলটো ধৰিছো x মনত ৰাখিবা দ্যাট মিন্স x plus 90 ডিগ্ৰী plus 90 ডিগ্ৰী plus 100 ডিগ্ৰী equal to 360 ডিগ্ৰী কিমান হ'ল 360 ডিগ্ৰী গতিকে 90 plus 90 কৰিলে 180 plus 100 280 হৈ যাব সো x plus 280 ডিগ্ৰী equal to 360 ডিগ্ৰী তেনেহলে x ৰ মান কিমান হ'ব আমাৰ x equal 360 ডিগ্ৰী minus 280 ডিগ্ৰী অৰ্থাৎ x equal 80 ডিগ্ৰী মনত ৰাখিবা এতিয়া আমি x পালো 80 ডিগ্ৰী গতিকে এই ডাঙৰ পাৰ্টটো আমি কিমান পালো 80 ডিগ্ৰী গতিকে এটা পাৰ্ট মানে হাফ কি হ'ব 40 ডিগ্ৰী হ'ব গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসারটো হৈ যাব অপশন ডি অৰ্থাৎ 40 ডিগ্ৰী মনত ৰাখিবা সো এই কোৱেশ্চনৰ কাৰেক্ট আনসারটো হৈ যাব অপশন ডি দ্যাট মিন্স 40 ডিগ্ৰী তাৰপৰ কোৱেশ্চন নম্বৰ 38 আছে the area of a sector of a circle with radius r and central angle 30 degree is dash গতিকে এরিয়া অফ সেক্টর তোমরা জানা সাগে থিটা বাই 360 ডিগ্ৰী into pi r square হয় নহয় এইটো আমাৰ ফৰ্মুলা আছিলে
সো আমাৰ থিটা আছে 30/360 ইনটু পাই আৰ স্কোয়াৰ এতিয়া আমি 0 0 কেনসেল কৰিব পাৰিম হয় নহয় সো 3 ৰে কিমান বাৰ যাব 12 বাৰ ওপৰত থাকিল 1 দ্যাট মিন্স ওপৰত যাব পাই আৰ স্কোয়াৰ বাই 12 হয় নহয় সো আমাৰ কারেক্ট অ্যান্সারটো হ'ব পাই আৰ স্কোয়ার 12 কত আছে অপশন সি ইজ দ্য রাইট আনসার মনত ৰাখিবা এতিয়া আগবাঢ়িছো কোয়েশ্চন নম্বৰ 39 লৈ দিয়া আছে যে from a point q the length of the tangent to a circle is 24 cm and the distance of q from the center is 25 cm the radius of the circle is dash অর্থাৎ এই কোয়েশ্চনত আমাক টেনজেন্ট দিয়া আছে টেনজেন্টৰ লেন্থ সেইটো হৈ গ'ল মই শৰ্টলি লিখিছো TL বুলি সেইটো আমাৰ 24 cm আৰু লগতে আমাক দিয়া আছে যে ডিসটেন্স অফ q from center সেইটো হৈ গ'ল আমাৰ 25 এই ডিসটেন্স হয় মনত ৰাখিবা মই শর্টলি লিখিছো এতে এইটো আমি থার্ড সাইড মানে উলিয়াব লাগে মানে সার্কেলৰ ৰেডিয়াস গতিকে থার্ড সাইড যেতে আমি উলিয়াও সো আমি কি কৰো পাইথাগোৰাছ থিওৰাম এপ্লাই কৰো হয় নহয় তো আমি এই কোয়েশ্চনটো কেনে কৰিম আমি এপ্লাই কৰিম পাইথাগোৰাছ থিওৰাম যেতিয়া আমি থার্ড সাইড আমি উলিয়াও হয় নহয় তেতিয়া আমি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰো মানে এইটো ইজি হৈ যায় সো আমাৰ ৰেডিয়াস উলাব লাগে গতিকে r স্কয়াৰ প্লাস 24 স্কয়াৰ ইকুয়াল টু 25 স্কয়াৰ অর্থাৎ আমরা তিনটা সাইড আমি দিলু এতিয়া r স্কয়ার প্লাস 24 স্কয়ার হবো 576 ইকুয়াল টু 25 হবো 625 এতিয়া r স্কয়ার ইজ ইকুয়াল টু 625 মাইনাস 576 সো এইটো আমি মাইনাস কৰিলে পাম 49 অর্থাৎ r স্কয়ার ইজ ইকুয়াল টু 49 দ্যাট মিন্স r এর মান হবো কিমান হ'ব 49 এর 7 হবো হয় নহয় 7 7 যা 49 দ্যাট মিন্স এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন ডি অর্থাৎ 7 সেন্টিমিটার মনত ৰাখিবা একবাৰইছো কোয়েশ্চন অফ 40 লৈ দিয়া আছে যে if the perimeter and the area of a circle are numerically equal then the radius of the circle is dash so এই কোয়েশ্চন আমি কেনে কৰিব লাগিব so perimeter of circle আৰু area of circle হয় নহয় so আমি প্ৰথমতে ফৰ্মুলা কেটা লিখি লওঁ 2 pi r equal to pi r square কিয়নো আমি জানো যে perimeter আৰু area of circle কি হয় numerically equal হয় আমাৰ কোয়েশ্চনত কোৱা হৈছে গতিকে pi r কাটি দিলু ইয়াত থাকিল এটা r হয় নহয় that means 2 is equal to r অর্থাৎ r এর মান হবো 2 সো এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব 2 ইউনিটস মনত ৰাখিবা কোয়েশ্চন অফ 41 আছে 3 identical solid cubes of side k units are joined end to end horizontally what is the volume in cubic units of the resulting cuboid সো এই কোয়েশ্চন আমি কেনে কৰিম প্ৰথমতে আমি জানো যে ভলিউম অফ কিউব কি হয় আমাৰ a কিউব হয় বা সাইড কিউব হয় নহয় কিন্তু আমাৰ যেহেতু কোয়েশ্চনত কোৱা হৈছে যে k ইউনিট আছে গতিকে আমি a কিউবৰ ঠাইত k কিউব লিখিম মনত ৰাখিবা আৰু লগতে কোৱা হৈছে যে ইয়াত 3 আইডেন্টিক্যাল কিউবস are having side of k units হয় নহয় গতিকে 3 কিউব আছে বুলি আমি গম পাই গলো that means সিহঁতৰ টোটাল ভলিউম কি হ'ব 3 into k কিউব হ'ব that means 3 k কিউব হ'ব that means এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন ডি that means 3 k কিউব মনত ৰাখিবা এতিয়া আগবাঢ়িছো কোয়েশ্চন অফ 42 লৈ দিয়া আছে যে if the curved surface area of a cylinder and a cone of same radii are numerically equal and the height of the cylinder is 2 cm then the slant height of the cone is dash so এই কোয়েশ্চনটো আমি কেনে কৰিব লাগে সো প্ৰথমতে আমি জানো যে CSA of cylinder কি হয় 2 pi RH হয় হেটো আমি জানো আৰু লগতে CSA of cone কি হয় pi RL হয় হেটো আমি জানো সো এতিয়া আমাক কোৱা হৈছে যে দুটা মানে সিলিন্ডার আৰু কোণৰ মানে কি হয় CSA ইকুয়াল হয় মনত ৰাখিবা সো এতিয়া আমি এই কোয়েশ্চনৰ মতে আমাক দিয়া আছে হাইট দিয়া আছে হাইট অফ সিলিন্ডার সেইটো আমি এপ্লাই কৰিম হয় নহয় দ্যাট মিন্স এতেকে 2 pi r into 2 equal to pi r l সো ইমান বুজি পাইছে চাগে এতিয়া 2 2 4 4 pi r equal to pi r
L. So এতিয়া আমি পাই r কাটিব পাৰিম অৰ্থাৎ 4 ইকুৱেল টু L থাকিল। দ্যাট মিন্স L ৰ মান হ'ব 4 অৰ্থাৎ স্লেণ্ট হাইট হ'ব 4 মনত ৰাখিবা। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ 4 সেন্টিমিটাৰ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 43 আছে হোৱাট ইজ দ্য মিন এণ্ড মেডিয়ান ৰেসপেক্টিভলি অফ দ্য ফাৰ্ষ্ট 5 প্ৰাইম নাম্বাৰছ অৰ্থাৎ প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে কি হ'ব। সো এই কুৱেশ্যনৰ মানে এনসাৰটো খুবই ইজি আছিলে। কুৱেশ্যনটো এইটো বাৰে বাৰে আহি থাকে কুৱেশ্যনবোৰ। সো প্ৰথমতে আমি জানো যে 5টা প্ৰাইম নম্বৰ কি হয় 2 3 5 7 11 হয় নহয় এইকেইটা 5টা প্ৰাইম নাম্বাৰছ। সো আমাৰ টোটেল 5টা আছে গতিকে আমি মিন কেনেকৈ উলিয়াম মিন ইকুৱেল টু এই গোটেইকেইটা প্লাছ কৰিম প্লাছ কৰিলে আমাৰ পাম 3 2 5 5 5 10 10 সাতে 17 17 আৰু 11 28 হৈ যাব ডিভাইড বাই 5। সো এইটো ডিভাইড কৰিলে আমি পাম 5.6 তোমালোকে কৰি চাবা এতিয়া। সো 5.6 তোমালোকৰ অপশ্যনত চোৱা অনলি এটাতে আছে দ্যাট মিন্স চিত আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব সি। সো তোমাৰ নেক্সট মানে মাধ্যও তুমি চাব পাৰা। সো মাধ্য কি হয় মিডিল নাম্বাৰ হয় ন গতিকে এই কুৱেশ্যনৰ মানে এই যি তোমালোকৰ প্ৰাইম নাম্বাৰ আছে তাৰ মিডিল কোনটো হয় 5 হয় গতিকে সো আমি সাৰ্টিফাইড হৈ গ'লো যে অপশ্যন সি ইজ দ্য ৰাইট আনসাৰ। সো আই হোপ তোমালোকে বুজি পাইছা। Question number 44 আছে two fair dice are thrown together. What is the probability of not getting the same number in both? যেহেতু আমি জানো যে ডাইস বা ডাই তাত 6টা ফেস থাকে হয় নহয় গতিকে দুটা ডাইৰ কথা কৈছে। সো 6 ইনটু 6 ইকুৱেল টু 36 হৈ যাব। নট গেটিং বুলি কৈছে হয় নহয় গতিকে আমাৰ গেটিংটো কিমান হ'ব প্ৰবেবিলিটিটো চান্সেছটো অহাটো কিমান হ'ব 6/36 হ'ব। দ্যাট মিন্স 6 6 যা 36 ওপৰত 1/6 হ'ব আমাৰ হয় নহয় গেটিং। তাৰপাছত ইয়াত আমাৰ যিহেতু নট গেটিং বুলি কৈছে গতিকে 1 - 1/6 আমি কৰিব লাগিব হয় নহয় গতিকে ইয়াৰ তলত কি আছে 1 আছে। সো 1 আৰু 6 এলচিএম হ'ব 6। সো 1 ৰে 6 6 বাৰ 6 গুণ 6 মাইনাস 6 रे 6 एक बार 1 गुण 1। सो 6 पर 1 गले 5 5/6 is the right answer. So option C is the right answer I think হয় নহয়। সো আই হোপ তোমালোকে বুজি পাইছা আৰু তোমালোকে 45ৰ ভিতৰত কিমান মাৰ্কছ পাবা জনালে ভাল পাম। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 45 লৈ। এইটো তোমালোকৰ মেথামেটিক্সৰ MCQ লাষ্ট কুৱেশ্যন হয়। সো কুৱেশ্যন নম্বৰ 45ত আছে এ লেটাৰ ইজ চুজেন এট ৰেণ্ডম ফ্ৰম ইংলিছ এলফাবেট what is the probability that the letter chosen lies between I and X গতিকে lies between বুলি কৈছে গতিকে I পৰা X লৈ আমাৰ টোটেল সংখ্যা থাকে 16 কিন্তু আমি lies between বুলি কৈছে গতিকে আমি I পৰা X লৈ I আৰু X ক বাদ দিম গতিকে 14 হ'ব। টোটেল কিমান আছে 26টা আলফাবেট আছে গতিকে এইটো আমি কেনসেল কৰিলে 2 এর 1 7 বাৰ আৰু 2 এর 1 13 বাৰ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশ্যন সি মনত ৰাখিবা দ্যাট মিন্স 7/13।